আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ, চৰকাৰকো দিছোঁ। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছোঁ। ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এতিয়া যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব।